নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ধাৰাবাহিকভাৱে ক্লাছ 10 আৰু ক্লাছ 9 বিজ্ঞানৰ পাঠবিলাক আলোচনা কৰি ইউটিউব চেনেলৰ যোগেদি মোৰ ইউটিউব চেনেলৰ যোগেদি তোমালোকৰ বাবে আগবঢ়াই আহিছোঁ। আজি পুনৰ 10ম মানৰ বাবে এটা পাঠ আমি আলোচনা কৰিবলৈ আহিছোঁ। ইতিমধ্যে এই পাঠটো আমি আলোচনা কৰি আছোঁ। আমাৰ এই পাঠটো যথেষ্ট দীঘল, যিটো আমাৰ জীৱবিজ্ঞানৰ অন্তৰ্গত 6 নম্বৰ পাঠটো। এই 6 নম্বৰ পাঠটো আমি ভাগে ভাগে আলোচনা কৰি আছোঁ। এতিয়া জীৱন প্ৰক্ৰিয়া, 6 নম্বৰ পাঠটো জীৱন প্ৰক্ৰিয়া। ইতিমধ্যে আমি যিটো আমাৰ শ্বসনৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া মই আগতেও কৈছোঁ, আজিও কওঁ যে এই আলোচনাখিনিত আমি কেতিয়াও মেইন বুকৰ পৰা আঁতৰি নাযাওঁ। আমি লাইন বাই লাইন মেইন বুক ডিছকাশ্যন কৰিম। আমাৰ ক্লাছৰুমত যিদৰে আমাৰ ট্ৰেনজেকশ্যন হয় একেধৰণে আমি ট্ৰেনজেকশ্যন কৰিম। আজি আলোচনা কৰিবলগীয়া অংশটো হৈছে আমাৰ শ্বাস প্ৰশ্বাস। আজি আমি আলোচনা কৰিব লাগিব শ্বাস প্ৰশ্বাস। এতিয়া আমি ইয়াৰ আগলৈকে পালোঁ যে যিবিলাক জীৱৰ দেহত সবাতশ্বসন প্ৰক্ৰিয়াৰে গ্লুক'জ অণু ভাঙি শক্তি মুকলি হয়, সেই জীৱবিলাকক যথেষ্ট পৰিমাণৰ অক্সিজেন গেছৰ প্ৰয়োজন হয়। আৰু সেই প্ৰয়োজনীয় অক্সিজেনখিনি আহৰণ কৰিবৰ কাৰণে প্ৰকৃতিত থকা এই জীৱবিলাকৰ দেহত কিছুমান বিশেষ ব্যৱস্থা আছে, আৰু সেইবিলাককে আমি শ্বাস অংগ বুলি কওঁ। যিবিলাক অংগৰ যোগেদি জীৱবিলাকে শ্বাস প্ৰশ্বাস লয়, অৰ্থাৎ বায়ুৰ পৰা অক্সিজেন আহৰণ কৰে, বায়ুলৈ কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। এই অংগবিলাকক আমি কওঁ শ্বাস প্ৰশ্বাসৰ অংগ, ইংৰাজীত ৰেস্পিৰেশ্যন বুলি কোৱা হয়। এতিয়া ইয়াৰ আগত আমি জলচৰ প্ৰাণীয়ে কি ধৰণে অক্সিজেন আহৰণ কৰে আগৰ ক্লাছত আমি আলোচনা কৰিছোঁ। আজি আমি স্থলচৰ প্ৰাণীলৈ যাম। পেজ নম্বৰ 103। স্থলচৰ প্ৰাণীবোৰে শ্বসনত বায়ুমণ্ডলৰ অক্সিজেন ব্যৱহাৰ কৰে। স্থলচৰ মানে মাটিত থকা প্ৰাণীবোৰ। মাটিত থকা বিভিন্ন প্ৰাণীবিলাকে আমি মানুহেও বা আমাৰ চৌপাশে থকা যিমানবিলাক প্ৰাণী আছে সকলোবিলাকে শ্বাস প্ৰশ্বাসৰ কাৰণে বায়ুমণ্ডলৰ অক্সিজেনটো ব্যৱহাৰ কৰে বুলি কয়, শ্বসনৰ কাৰণে আৰু শ্বাস প্ৰশ্বাসৰ যোগেদি সেই অক্সিজেন শোষণ কৰে। বায়ুমণ্ডলৰ অক্সিজেন প্ৰাণীসমূহে সিহঁতৰ বেলেগ বেলেগ শ্বাস অংগৰ দ্বাৰা শোষণ কৰি লয়। এই শ্বসনাংগবোৰৰ গঠন এনেধৰণৰ হয় যাতে বায়ুমণ্ডলৰ সান্নিধ্যলৈ আহিলে এইবোৰে সহজে অক্সিজেন শোষণ কৰি ল'ব পাৰে। আমি পেৰাগ্ৰাফটো পঢ়ি লওঁ, তাৰপিছত আমি আলোচনা কৰিম। ইয়াত মূলতে মানুহৰ শ্বাস অংগৰ ওপৰত বহলাই আলোচনা কৰা আছে, বাকীখিনি ক্ষেত্ৰত বিশেষ দিয়া নাই। গতিকে শ্বসনাংগৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিনিময় হোৱা শ্বসন পৃষ্ঠৰ কোষবোৰ অতিশয় সুষম আৰু সুকোমল। এনেকুৱা শ্বসন পৃষ্ঠ সংক্ৰমণৰ পৰা বাচি থাকিবৰ বাবে শ্বসনাংগবোৰ দেহৰ ভিতৰত অৱস্থিত হোৱাৰ বাবে বায়ুৰ পৰা সেৱন কৰা অক্সিজেন ভাগ ভিতৰলৈ ঠেলি পঠিয়াব লগা হয়। ইয়াৰ উপৰিও এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা বাহিৰৰ অক্সিজেন সেৱন আৰু নিশাহত কাৰ্বন ডাই অক্সাইড বাহিৰলৈ এৰি দিব পাৰে। সেইটো আমাৰ মানুহৰ ক্ষেত্ৰত কৈছে। এইখিনিতে আমি ইয়াত নথকা দুটা কথা কৈ থওঁ যে স্থলচৰ জীৱ বুলি কওঁতে যে বেলেগ বেলেগ জীৱৰ শ্বসনাংগ অৰ্থাৎ শ্বাস অংগবিলাক বেলেগ বেলেগ হয়। আমাৰ মানুহৰ ক্ষেত্ৰত আমাৰ নাক, হাওঁফাওঁ আমি বুজিম সেইখিনি কথা। ইয়াৰ লগতে জড়িত দুটা কথা কৈ থওঁ যে কেঁচুবিলাক, এতিয়া বাৰিষা তোমালোকে দেখিব পাৰা যে বৰষুণ হৈ থাকোঁতে চোতালত ডাঙৰ ডাঙৰ কেঁচু ওলায়। এই কেঁচুৰ আমি যদি এডাল কেঁচু আঁকি লওঁ, চাপোজ বুজিবৰ কাৰণে, বলয় প্ৰাণী কেঁচু আমি এনেকৈ আঁকি লৈছোঁ। কেঁচু এডাল, তোমালোকে কেঁচু দেখিছা, ৰিং থাকে, এই ৰিংবিলাকৰ সংকোচন প্ৰসাৰণৰ দ্বাৰা কেঁচুডাল আগবাঢ়ি যায়। এতিয়া আমি প্ৰত্যেকে জানো
যে কেঁচুৰ যিখন ছাল এই ছালখন অতি কোমল আৰু পাতল। এইটো কিতাপত নাই যদিও কৈ দিছোঁ। কেঁচুৰ ক্ষেত্ৰত কি হয় যে বায়ুমণ্ডলৰ পৰা অক্সিজেন গেছ ইয়াৰ ছালখনৰ মাজেদি পোনে পোনে ইয়াৰ শৰীৰৰ ভিতৰত সোমায় আৰু শ্বসনৰ ফলত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড পোনে পোনে বাহিৰলৈ ওলাই যায়। অৰ্থাৎ কেঁচুৰ ক্ষেত্ৰত ইয়াৰ ছালখনেই হ'ল শ্বসনাংগ বা শ্বাসঅংগ। ভেকুলী ঠাণ্ডা দিনত যেতিয়া ভেকুলীবিলাক গাঁতত সোমাই থাকে তেতিয়া ভেকুলীয়ে তাৰ ছালখনৰ দ্বাৰাই অক্সিজেন শোষণ কৰে। কিন্তু আমাৰ কিতাপত বাকীবিলাক প্ৰাণীৰ কথা ডিটেইলছ দিয়া নাই, মাত্ৰ আমাক ইয়াত মানুহৰ যিটো শ্বাস প্ৰশ্বাসৰ ব্যৱস্থা সেইটোৰ ওপৰতহে বেছিকৈ কোৱা আছে। আমি সেইখিনি আলোচনা কৰাৰ আগত অকণমান এই পিছৰ পেৰেগ্ৰাফটো পঢ়ি চাম, তাৰপিছত আমি আগবাঢ়িম। মানুহৰ ক্ষেত্ৰত নাসাৰন্ধৰেদি দেহৰ ভিতৰলৈ বায়ু সেৱন কৰি লোৱা নাকৰ বিন্ধাত থকা নোমবোৰে ভিতৰলৈ অহা বায়ু চেকি লয়। নাসাৰন্ধত থকা শ্লেষ্মাই এনে কাৰ্যত সহায় কৰে। ইয়াৰ পাছত টেটু হৈ শ্বাসনলীয়েদি হাওঁফাওঁলৈ বায়ুৰ প্ৰৱেশ ঘটে। টেটুৰ বায়ুনলিকাডালত কিছুমান উপাস্থিৰে গঠিত আঙুঠি থাকে, সেইকাৰণে শ্বাসনলীৰ মাজেদি বায়ু চলাচল কৰোঁতে ই চেপেটা হৈ লাগি নধৰে। এতিয়া আমাৰ এই কিতাপত এটা ছবি দিয়া আছে আমাৰ শ্বাসঅংগৰ ওপৰত, পেজ নাম্বাৰ 104। আমি সেই বস্তুটো অলপ সহজকৈ ইয়াত ছবিটো আঁকিবলৈ চেষ্টা কৰিম। আমি ধৰি ল'লোঁ, আমি জানো যে আমাৰ এই বুকু অংশত আমাৰ দুফালে দুটা হাওঁফাওঁ আছে। এতিয়া আমি কথাটো এনেকৈ ভাবোঁ, এইটো জনিবা বুকু অংশ এজন মানুহৰ, এইটো বুকু অংশ, এই দুটা এনেকৈ হাত বুলি ল'লোঁ আমি। এই দুটা আমি হাত বুলি ল'লোঁ, বুকু অংশ, আৰু এইটো এনেকৈ ডিঙি অংশ। এতিয়া যিডাল উশাহ লোৱা নলী, অৰ্থাৎ আমাৰ নাকৰ পৰা আৰম্ভ হৈছে, এই উশাহ লোৱা নলীডাল এনেকৈ নাকৰ পৰা আহি আমাৰ বুকুৰ ভিতৰত সোমোৱাৰ পিছত ই দুটা ভাগত এনেকৈ বিভক্ত হৈছে। আৰু দুইটা ভাগত বিভক্ত হওঁতে আমাৰ বুকুত, ছবিটো মই অকণমান আৰু ভালকৈ আঁকাৰ চেষ্টা কৰিম, এতিয়া এই উশাহ লোৱা নলীডাল বুকুৰ ভিতৰলৈ অহাৰ পিছত ই দুটা ভাগত এনেকৈ বিভক্ত হৈছে। এইফালে এটা হাওঁফাওঁ, এইফালে এটা হাওঁফাওঁ আছে। আমি এইটো এনেকৈ অকণমান বহাই দিলোঁ আৰু বুজিবৰ কাৰণেহে লাগে আমাক ছবিটো। এইফালে এটা হাওঁফাওঁ। এতিয়া কিতাপত হাওঁফাওঁৰ ছবিটো দিয়া আছে, মই ইয়াত অকণমান আঁকি লৈছোঁ। এই হাওঁফাওঁ দুটাৰ ক্ষেত্ৰত কি হয় এতিয়া আমি ক'ব লাগিব। এতিয়া হাওঁফাওঁ দুটাৰ ভিতৰত বায়ু কেনেকৈ সোমায়? আমি যেতিয়া উশাহ লওঁ তেতিয়া বায়ু সোমাই যায়, নিশাহত বায়ু ওলাই যায়। কিন্তু অকণমান যদি আমি কথাটো নিজৰ শৰীৰতে লক্ষ্য কৰোঁ যে উশাহ নিশাহ লোৱাটো আমি নিজেই, যেনেকৈ মই খোজকাঢ়িছোঁ, যেতিয়া খোজকাঢ়িছোঁ আমাৰ মগজুৱে এইটো পৰিচালনা কৰিছোঁ, মই খোজকাঢ়িছোঁ বা হাতখন কোচাইছোঁ, মেলিছোঁ। কিন্তু উশাহ লোৱাৰ ক্ষেত্ৰত যেতিয়া আমি উশাহ নিশাহ লওঁ তেতিয়া আমি কিন্তু মানে নিজে লওঁ বুলি টানি বায়ু ল'ব নালাগে, এৰো বুলিও এৰি দিব নালাগে। ই অট'মেটিকেলি স্বয়ংক্ৰিয়ভাৱে আমাৰ শৰীৰত চলি থাকে। আমি কিন্তু অনুভৱ নকৰোঁ। আমি যে উশাহ নিশাহ লৈ আছোঁ সেই কথাটো আমি অনুভৱ নকৰোঁ। কেতিয়াবা কিছুমান আসন কৰোঁতে তেতিয়া টনা এৰি দিয়া সেইবিলাক কথা আমি উই কণ্ট্ৰল ইট, কিন্তু নেচাৰেলি কি হয় আমাৰ উশাহ নিশাহটো চলি থাকে। এই ঘটনাটো কি হয় মই পিছত চেষ্টা কৰিম এটা ইকুইপমেণ্ট বনাই তোমালোকক দেখুৱাবলৈ, যে আমাৰ এই বুকুৰ যিটো গহ্বৰ, এই বুকুৰ গহ্বৰৰ এই হাওঁফাওঁ দুটাৰ তলফালে এনেকুৱা এখন ডায়াফ্ৰাম আছে, যাক আমি মধ্যস্থতা বুলি কওঁ। এনেকুৱা এখন ডায়াফ্ৰাম আছে যাক আমি মধ্যস্থতা বুলি কওঁ। এতিয়া এই ডায়াফ্ৰামখন ই উঠা নমা কৰি থাকিব পাৰে। মই প্ৰেক্টিকেলি বস্তুটো বনাব নোৱাৰিলোঁ যদিও ইয়াত মই এটা ছবিৰ সহায়েৰে তোমালোকক কনচেপ্টটো দিবলৈ চাম, অকণমান বুজিবলৈ চেষ্টা কৰিবা। মানে ই কেনেকৈ আমাৰ কেনেকৈ বাহিৰৰ পৰা বায়ু আমাৰ হাওঁফাওঁ দুটাৰ ভিতৰত সোমায় আৰু কেনেকৈ
বাহিৰলৈ ওলায়। মই এটা ছবিৰ সহায়ত বুজাবলৈ চেষ্টা কৰিম। এতিয়া চাবা, আমি এটা বটল ল'লোঁ, আমি আইনাৰ এটা বটল ল'লোঁ। চাপোজ এইটো বটলটোৰ মুখ, এইটো মুখ অংশ আমি এটা বটল লৈছোঁ। এতিয়া আইনাৰ এই যে বটলটো, এইটো আমি বিশেষভাৱে তৈয়াৰ কৰি ল'ব লাগিব অকণমান কষ্ট কৰি। ইয়াৰ যিখন তলিখন, এই তলিখন আমি এৰুৱাই ল'ব লাগিব। সেইবুলি আমি কিহবাৰে মাৰি পেলাই ভাঙিবলৈ গ'লে গোটেই বটলটো ভাঙি দিয়ে। হাৰ্ডৱেৰ দোকানবিলাকত আইনা কটা এবিধ বিশেষ পেন আছে। সেই পেনৰ সহায়ত লৈ গ'লে তেওঁলোকে ধুনীয়াকৈ তলিখন কাটি পেলাই এৰুৱাই দিব। এতিয়া এই তলিখন যে এৰাই যাব, ইয়াৰ যিখন তলি এনেকুৱা অৱস্থা হৈ যাব। এতিয়া আমি কি কৰিম, ইয়াত এখন পাতল ৰবৰ এনেকে বান্ধিম। মানে এই যে দুৰ্গা পূজাত আমি যিটো ডাঙৰ বেলুন কিনিবলৈ পাওঁ, সেই ডাঙৰ বেলুন এটা সংগ্ৰহ কৰি কেইবাৰমান ফুলাই তাৰ ৰবৰটো কোমল কৰি আমি সেই ৰবৰ ছটা ইয়াত বান্ধি দিম। এনেকৈ কৰি বান্ধি আমি কিবা সূতাৰে ধুনীয়াকৈ বান্ধি দিম, যাতে এফালে বায়ু লিকেজ হ'ব নোৱাৰে। আৰু কি কৰিব লাগিব, আমি এটা আইনাৰ পাইপ ল'ব লাগিব। সেইটো মই ছেপাৰেটলি দেখাইছোঁ। আইনাৰ এটা পাইপ, আৰু এই আইনাৰ পাইপটোৰ মূৰত কি কৰিব লাগিব, আন এটা বেলুন, অলপ সৰু চাইজৰ বেলুন লৈ পেলাই বেলুনটো কেইবাবাৰো ফুলাই, এবাৰ ফুলালোঁ আকৌ বায়ু এৰিলোঁ, আকৌ ফুলালোঁ বায়ু এৰিলোঁ, এনেকৈ তাৰ ৰাবাৰটো অলপ কোমল কৰি পেলাব লাগিব। বা দোকানত আমি কিনিবলৈ যাওঁতেনো বেলুনৰ ৰাবাৰটো টানি চাম, আমাক কোমল ৰাবাৰৰ এটা বেলুন লাগিব, সৰু। এতিয়া কোমল ৰাবাৰৰ এই সৰু বেলুনটো ইয়াত এনেকৈ বান্ধি দিলোঁ। বান্ধি এই পাইপডাল আমি ইয়াত ভৰাই দিম, ইয়াৰ ভিতৰত আমি ভৰাই দিম। আৰু ইয়াত কোমল ৰবৰৰ বেলুনটো এনেকৈ বান্ধি খাইছে, এই বস্তু তাত বান্ধি দিম। আৰু এই বটলৰ কাষটো যিটো মুকলি হৈ থাকিব, আগৰ চেলাইনৰ বটল কিছুমান তেনেকুৱা ৰবৰৰ সাফৰ পায়, বা আমি কিবা গছৰ কৰ্কৰ টুকুৰা সাধাৰণতে আজিকালি পাবলৈ টান, বা তেনেকুৱা আন কিবা উপায়েৰে কাগজ এনেকুৱা যি পাওঁ আৰু লৈ মেলি পলিথিন যি পাওঁ, কাপোৰ চাপোৰ লৈ মুঠতে আমি এই পাইপডাল ঠিক বাটটো এনেকৈ মাজত থাকিব, আৰু আমি ইয়াৰ এই কাষৰ অংশখিনি ব্লক কৰি দিম, যাতে এইফালে বায়ু সোমাব নোৱাৰে। হৈ গ'ল। এতিয়া যদি আমি ইয়াত আঙুলিৰে ধৰি এই ৰবৰ ছটা তললে টানি দিওঁ, যেতিয়া আমি ৰবৰ ছটা তললে টানি দিম, টানি দিলে বটলটোৰ ভিতৰত আয়তনটো বাঢ়ি যাব। আয়তন বাঢ়ি যোৱাৰ লগে লগে এই পাইপডালেদি বায়ু ইয়াৰ ভিতৰত সোমাই যাব, আৰু বায়ু সোমাই যোৱাৰ লগে লগে এই বেলুনটো ফুলি যাব। আকৌ ৰবৰ ছটা আমি এৰি দিলোঁ, এৰি পেলাই অকণমান যদি ওপৰলৈ ঠেলি দিওঁ বা এৰিও দিওঁ, এৰি দিয়াৰ লগে লগে ইয়াৰ আয়তন কমিব। আয়তন কমিলে বায়ু ওলাই যাব, ওলাই গ'লে বেলুনটো পুনৰ আগৰ স্থানলৈ ঘূৰি আহিব। আকৌ ৰবৰ ছটা টাইম দিলোঁ, ইয়াত আয়তন বাঢ়ি গ'ল বটলটোৰ ভিতৰত, পাইপডালেদি বায়ু সোমাব আৰু বেলুনটোৱে ফুলি যাব। আকৌ ৰবৰ ছটা এৰি দিলোঁ, ই পুনৰ আগৰ অৱস্থালৈ ঘূৰি গ'ল, আয়তন কমি গ'ল, কমি যোৱাৰ লগে লগে বেলুনটোৰ পৰা বায়ু ওলাই আকৌ সৰু হৈ যাব। একেধৰণৰ ঘটনা এটা আমাৰ এই বুকুত হৈ আছে, যিটো কাৰণে আমি গম পোৱা নাই যে আমি উশাহ নিশাহ লৈ আছোঁ। মই অলপ কৈছোঁ যে আমি কিবা আসন কৰিছোঁ, যোগাসন কৰিছোঁ, তেতিয়া আমি নিজে ইচ্ছা কৰি উশাহটো টানিছোঁ, আকৌ লাহে লাহে এৰিছোঁ, সেইটো বেলেগ কথা। কিন্তু নৰ্মেলি স্বাভাৱিক অৱস্থাত কি হয় যে আমি যে উশাহ নিশাহ লৈ আছোঁ, এই কথাটো আমি গমেই নাপাওঁ। আমি যে শুই থাকোঁ, টোপনি যাওঁ, আমাৰতো উশাহ নিশাহটো চলি থাকে, আমিতো গম নাপাওঁ। সেইটো মগজু স্বয়ংক্ৰিয় শাখাই নিজে নিয়ন্ত্ৰণ কৰে। এতিয়া ইয়াৰ লগত তুমি আমাৰ আমি যিটো প্ৰেক্টিকেল ইকুইপমেণ্টছ এটা ছবি আঁকি বুজিবলৈ লৈছোঁ, এই আৰ্হিটোৰ লগত তুমি আমাৰ বুকু অংশটো তুলনা কৰা। যে আমি কি কৰোঁ, যে আমাৰ বুকুৰীয়া তলফালে এখন ডায়েফ্ৰাম আছে, মধ্যস্থ। এতিয়া এই ডায়েফ্ৰামখন যেতিয়া তললৈ নামি আহিব, ডায়েফ্ৰামখন তললৈ নামি অহাৰ লগে লগে বুকুৰ ভিতৰত আয়তনটো বাঢ়ি যাব।
এতিয়া বুকুৰ ভিতৰত আয়তন বাঢ়ি যোৱাৰ লগে লগে আমাৰ নাকেদি এই নাকেদি বায়ু সোমাই যায়। আমাৰ দুইটা নাকৰ ফুটা ইয়াতে দুটা হৈ আছে, ভিতৰত গৈ পেলাই আকৌ এটা হৈছে। কিন্তু ইয়াত ছবিটো আগতে মই এটাই আঁকিছোঁ। গতিকে নাসাৰন্ধেদি কি হ'ব? নাসাৰন্ধেদি বায়ু ভিতৰলৈ সোমাই যায়। কাৰণ বুকুৰ ভিতৰত আয়তন বাঢ়ি গ'ল। ডায়াফ্ৰামখন কথাটো আকৌ কৈছোঁ, ডায়াফ্ৰামখন তললৈ নামি আহিল, নামি অহাৰ লগে লগে ডায়াফ্ৰামখন যেনিবা এইটো অৱস্থালৈ গুচি আহিল। এইটো 1 ষ্টেজ, এইটো 2 ষ্টেজ। তললৈ নামি আহিলে, এইটো ষ্টেজলৈ গুচি আহিল। গুচি অহাৰ লগে লগে 2 ষ্টেজলৈ গুচি অহাৰ লগে লগে ইয়াত আয়তন বাঢ়ি গ'ল বুকু অংশত। ফলস্বৰূপে নাকেদি বায়ু সোমাই আহিল। আৰু আমাৰ যিডাল এই ট্ৰেকিয়া বা শ্বাসনলী এই অংশত আছে, এই শ্বাসনলীডালত এনেকুৱা কিছুমান কোমল আস্থিৰ দৰে আছে। সেইকাৰণে এই চেপেটা হৈ নাযায়। এই চেপেটা হৈ গ'লে আমি উশাহ ল'ব নোৱাৰিম। এতিয়া বায়ু আহি ক'ত সোমাব? হাওঁফাওঁৰ ভিতৰত সোমাব। আকৌ এই ইয়াত ৰবৰ চটা উঠি যাওঁতে যেনেকৈ বেলুনটো সংকোচন হৈছিলে, একেধৰণে এই ছেকেণ্ড ষ্টেজৰ পৰা যেতিয়া ডায়াফ্ৰামখন পুনৰ আগৰ অৱস্থালৈ ঘূৰি যাব, ফাৰ্ষ্ট ষ্টেজলৈ যেতিয়া ঘূৰি যাব, ঘূৰি যোৱাৰ লগে লগে কি হ'ব? আমাৰ ইয়াতে বুকুৰ ভিতৰৰ গহ্বৰটোত আয়তন কমি যাব। যেতিয়া আয়তন কমি যাব, তেতিয়া হাওঁফাওঁ দুটাৰ পৰা বায়ু বাহিৰলৈ ওলাই আহিব। এতিয়া বায়ু সোমাই যোৱাটোক আমি কওঁ উশাহ বা প্ৰশ্বাস, আৰু হাওঁফাওঁ দুটাৰ পৰা বায়ু ওলাই অহাটোক কওঁ নিশ্বাস বা নিশাহ। এতিয়া এই গোটেইটোক একেলগে বা কোৱা হয়, যিটো উশাহ আমি লওঁ, বায়ু আমি হাওঁফাওঁ দুটাৰ ভিতৰত সোমাই লওঁ, সেইটোক কয় শ্বাস। আৰু হাওঁফাওঁ দুটাৰ পৰা বায়ু যিটো বাহিৰলৈ ওলাই আহে, সেইটোক কয় প্ৰশ্বাস। এতিয়া শ্বাস প্ৰশ্বাসটো কি ধৰণে চলে সেইটো আমি এটা ধাৰণা লৈ ল'লো। আৰু ইয়াৰ লগত জড়িত আৰু কথা আছে, কিন্তু মই ক্লাছ 10 লেভেলৰ কাৰণে ইমান বেছি ইলাবৰেট কৰিব খোজা নাই, মাত্ৰ কনচেপ্টটো দিব বিচাৰিছোঁ। 2 নম্বৰ কথা হ'ল, আমি জানো যে আমাৰ শৰীৰত এটা স্নায়ুতন্ত্ৰ আছে, আৰু এই স্নায়ুতন্ত্ৰটোৱে আমাৰ শৰীৰত চলি থকা সকলোবিলাক কাৰ্য নিয়ন্ত্ৰণ কৰে। এতিয়া তোমালোকে আগতে পেশীৰ বিষয়ে পঢ়ি আহিছা। এতিয়া পেশীৰ ভিতৰত পেশীবিলাকক দুটা ভাগত ভাগ কৰিছে। কিছুমান পেশী হৈছে ঐচ্ছিক পেশী, কিছুমান পেশী হৈছে অনৈচ্ছিক পেশী। যিবিলাক পেশী আমি নিজৰ ইচ্ছা অনুসৰি লৰচৰ কৰিব পাৰোঁ, সেইবিলাক হ'ল ঐচ্ছিক পেশী। যেনেকৈ হাতখন উঠাইছোঁ নমাইছোঁ, আঙুলি সংকোচন প্ৰসাৰণ কৰিছোঁ, বা ভৰিখন কোচাইছোঁ, খোজ কাঢ়িছোঁ, দৌৰিছোঁ, বা ঐচ্ছিক। কিন্তু আমাৰ শৰীৰটোৰ ভিতৰত কিছুমান কাম মগজুৰ স্বয়ংক্ৰিয় শাখাই নিজে নিজে নিয়ন্ত্ৰণ কৰি থাকে। সেইবিলাক কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয়? অনৈচ্ছিক পেশীবিলাক। স্বয়ংক্ৰিয় শাখাই নিয়ন্ত্ৰণ কৰি অনৈচ্ছিক পেশীবিলাক যায়। এতিয়া ইয়াৰ এই কাৰ্যটো আমাৰ মগজুৰ স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এতিয়া আমি শ্বাস মানে বায়ু সোমোৱাই লৈছোঁ, প্ৰশ্বাস মানে উলিয়াইছোঁ। এতিয়া ইয়াত আমাৰ অক্সিজেন এবজৰ্পশ্যনটো কেনেকৈ হৈছে সেইটো আটাইতকৈ জৰুৰী কথা। আমি সেই কথাটোহে অধিক ভালকৈ বুজিব লাগিব। মই মেইন বুকত ইয়াৰ বিষয়ে কিছু দিয়া আছে, সেইটো অলপ পিছত যাম মেইন বুকৰ কথাটোলৈ। এতিয়া আমি এই হাওঁফাওঁ গঠনলৈ গুচি আহোঁ। এই হাওঁফাওঁ গঠনলৈ তোমালোকৰ মেইন বুকৰ কিতাপৰ পেজ নাম্বাৰ 104ত ধুনীয়াকৈ হাওঁফাওঁৰ ছবিটো দিয়া আছে, ধুনীয়াকৈ দিয়া আছে। এতিয়া হাওঁফাওঁৰ আমাৰ হাওঁফাওঁটো স্পঞ্জৰ নিচিনা। তোমালোকে সকলোৱে স্পঞ্জ দেখিছা, যে স্পঞ্জৰ ভিতৰত কিছুমান কি হয়? ফুটা ফুটা থাকে, কোমল হয়, ছফ্ট হয়। আমি তাক মানে এটা ধাৰণা দিছোঁ, জাষ্ট এই ডাষ্টাৰটো যেনেকৈ ছফ্ট, আমি তাক এইটো সংকোচন প্ৰসাৰিত হ'ব পাৰে। তেনেকৈ আমাৰ শৰীৰৰ বাকীবিলাক মাংসপেশীৰে গঠিত বাকীবিলাক অংগৰ তুলনাত আমাৰ হাওঁফাওঁটো ছফ্ট হয়। ই সংকুচিত প্ৰসাৰিত হৈ থাকে আৰু কোমল। এতিয়া হাওঁফাওঁৰ ভিতৰত কিছুমান অতি সূক্ষ্ম ইউনিট আছে। এই সূক্ষ্ম ইউনিটবিলাকক কোৱা হয় বায়ুকোষ। এই সূক্ষ্ম ইউনিটবিলাকক কোৱা হয় বায়ুকোষ। এইটো বায়ুকোষ বুলি কয়, ইংৰাজীত এলভিঅলি বুলি কয়। এতিয়া বায়ুকোষত অক্সিজেনটো কেনেকৈ এক্সচেঞ্জ হয় সেই কথাটো আমি চাম। বায়ুকোষত আমি ইয়াৰ পৰা হাওঁফাওঁত থকা বায়ুকোষ এটা আঁকি ল'ম। চাবা যে
এনেকৈ আহি এইটো এনেকৈ আহিলে এইবিলাক সৰু সৰু বায়ুকোপ এইবিলাক বায়ুকোপ ইয়াত ছবি এটা আছে এতিয়া আছে এতিয়া মই বোৰ্ডত যিটো ছবি আঁকি থৈছো এই বায়ুকোপটো বৰ্তমান সংকুচিত অৱস্থাত আছে আৰু এই বায়ুকোপটোৰ ওপৰত আমাৰ চুলিতকেও মিহি ৰক্তবাহিকা নলীৰ এখন জালিকা ইয়াক আৱৰি আছে আমাৰ চুলিতকেও মিহি আৰু বায়ুকোপ বহুত আছে হাজাৰ হাজাৰ বায়ুকোপ আছে হাওঁফাওঁ দুইটা হাওঁফাওঁৰ ভিতৰত এতিয়া আমি যেতিয়া উশাহ লৈছো অৰ্থাৎ চাহ বায়ু টানি লৈছো তেতিয়া বাহিৰৰ পৰা বায়ু আহি যেতিয়া দুয়োটা হাওঁফাওঁত সোমাইছে তেতিয়া সেই বায়ু আহি ক'ত সোমাব এই বায়ুকোপ বিলাকৰ ভিতৰত সোমাব বায়ু সোমাই যাওঁতে বায়ুকোপৰ অৱস্থাটো কেনেকুৱা হ'ব আমি চাম ইয়াত মই এই ছবিটো এটা বায়ু সোমোৱাৰ পিছত ৰাখিছো এইবিলাক আমি যিবিলাক বায়ুকোপ আছে এইবিলাক এনেকে খুলি যাম এনলাৰ্জ খুলি যাম আৰু ইয়াৰ ওপৰতো ৰক্তবাহিকা নলীৰ জালিকাবিলাক আছে সেই ৰক্তবাহিকা নলীৰ জালিকাবিলাকো সংকুচন মানে প্ৰসাৰিত হ'ব পাৰে দে কেন অলছ' এক্সপাণ্ড অতি কোমল প্ৰসাৰিত হ'ব পাৰে গতিকে ইয়াৰ ভিতৰত কি সোমাই গ'ল বায়ু ইয়াত বায়ু আছে এতিয়া বায়ু সোমাই যোৱাৰ লগে লগে কি হ'ব যে বায়ুত থকা অক্সিজেন গেছ এই বায়ুকোপবিলাকক আৱৰি ৰখা এই তেজৰ নলিকাবিলাকৰ ভিতৰত যি তেজ আছে সেই তেজত সোমাব আৰু তেজৰ নলিকাবিলাকে কাৰ্বন ডাই অক্সাইড কঢ়িয়াই আনিছে হৃদযন্ত্ৰৰ পৰা সেইটো আমি যেতিয়া ৰক্ত পৰিবহণ তন্ত্ৰৰ বিষয়ে আলোচনা কৰিম তেতিয়া আকৌ হৃদযন্ত্ৰ আৰু এই শ্বাসতন্ত্ৰ দুইটা একেলগ কৰি বুজিম এতিয়া এই ৰক্তবাহিকা নলিকাবিলাকত কি আছে বুলি কৈছো মই ইয়াতে কাৰ্বন ডাই অক্সাইড ইয়াত কাৰ্বন ডাই অক্সাইড এই ৰক্তবাহিকা নলিকা আৰু এইবিলাক একদম চুলিতকেও সূক্ষ্ম আৰু ইয়াৰ বেৰখন অতি পাতল এতিয়া কি হয় ইয়াৰ ভিতৰত সোমাই গ'ল বায়ু বায়ুত কি আছে অক্সিজেন আছে বায়ুৰ পৰা অক্সিজেন তেজৰ নলিকাত সোমাব আৰু তেজৰ নলিকাত থকা কাৰ্বন ডাই অক্সাইড বায়ুলৈ ওলাব যিখিনি কাৰ্বন ডাই অক্সাইড নিশাহত বা প্ৰস্তাৱত আমি এৰিম এতিয়া এই ঘটনাটো কেনেকৈ ঘটে এতিয়া মই ক'লো যে বায়ুৰ পৰা অক্সিজেন তেজৰ নলিকাত থকা তেজলৈ সোমাব আকৌ তেজৰ নলিকাত থকা কাৰ্বন ডাই অক্সাইড তাৰ পৰা বায়ুকোপৰ বায়ুলৈ ওলাই আহিব আফটাৰ অল অক্সিজেনে হওক কাৰ্বন ডাই অক্সাইড হওক সিহঁতৰ অণুবিলাকে গতি পাবৰ কাৰণে ডেফিনেটলি তাত এটা ফ'ৰ্চ থাকিব লাগিব যদি কোনো বলে তাত ক্ৰিয়া নকৰে তেতিয়াহ'লে সিহঁতে গতি কৰিব নোৱাৰিব ইয়াৰ পৰা অক্সিজেন গৈ পেলাই বায়ুৰ পৰা অক্সিজেন গৈ তেজৰ নলিকাত সোমাব নোৱাৰে আৰু তেজৰ নলিকাত থকা কাৰ্বন ডাই অক্সাইড ওলাই আহিব নোৱাৰে তেতিয়াহ'লে এই বলটো ক'ৰ পৰা পায় সেই কথাটো আমি চাম যিটো কথা মই আগৰ ক্লাছত কিন্তু আলোচনা কৰিছোঁ আমি বায়ুকোপৰ এডাল তেজৰ নলিকা অকণমান ডাঙৰকৈ আঁকি লওঁ আমি ধৰি লওঁ এডাল বায়ুকোপত থকা তেজৰ নলিকা অকণমান ডাঙৰকৈ আঁকি লৈছোঁ এতিয়া এই তেজৰ নলিকাডালৰ ভিতৰত কি আছে তেজ আছে মই কৈছোৱেই এইখিনি তেজত কি আছে কাৰ্বন ডাই অক্সাইড আৰু ইয়াৰ চাৰিওফালে যি বায়ু আছে সেই বায়ুত কি আছে অক্সিজেন বায়ুত অক্সিজেন কিমান থাকে 20% নিয়াৰ এবাউট 20% এপ্ৰক্সিমেট 20% এতিয়া যিহেতু বায়ুত অক্সিজেনৰ পৰিমাণটো বেছি আগৰ ক্লাছত মই ব্যাপনৰ কথাটো কৈছিলোঁ যে প্ৰত্যেকটো বস্তুৱেই বেছি গাঢ়তাৰ পৰা কম গাঢ়তালৈ গতি কৰে flows from high density to low density এই কথাটো ইয়াৰ আগৰ ক্লাছত আমি যেতিয়া সবাত শ্বসনৰ কথা আলোচনা কৰিছোঁ তাতে কথাটো কৈছোঁ এতিয়া যেহেতু পৰিৱেশত থকা বায়ুত অক্সিজেনৰ পৰিমাণটো বেছি গতিকে বায়ু আৰু তেজৰ নলিকাত অক্সিজেনৰ পৰিমাণ শূন্য বুলি ক'ব পাৰি
গতিকে ইয়াত অক্সিজেনৰ ঘনত্ব বেছি, তেজত অক্সিজেনৰ ঘনত্ব কম। গতিকে বায়ুৰ পৰা অক্সিজেন ক'ত সোমাব? তেজত সোমাব। তেজত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হৈ আছে আৰু বায়ুত থকা কাৰ্বন ডাই অক্সাইড মানে বায়ুৰ কোপৰ বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কম। গতিকে ভিতৰৰ পৰা কাৰ্বন ডাই অক্সাইড ক'লৈ ওলাই আহিব? বাহিৰলৈ ওলাই আহিব। হাই ডেন্সিটিৰ পৰা উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ প্ৰবাহিত হ'ব। এতিয়া বায়ুৰ কোপত থকা বায়ুৰ পৰা অক্সিজেন তেজৰ নলিকাত সোমাল আৰু তেজৰ নলিকাত থকা কাৰ্বন ডাই অক্সাইড বায়ুৰ কোপৰ বায়ুলৈ ওলাই আহিল। আৰু সেই কাৰ্বন ডাই অক্সাইডখিনি নিশাহত আমাৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই গ'ল। এতিয়া এই যে অক্সিজেনটো তেজৰ নলিকাত সোমাল, সি এতিয়া ইয়াৰ পৰা যাবগৈ লাগিব। আচলতে এই এক্সচেঞ্জটোৰ ওপৰত মই আৰু এটা ছবি আঁকিম, সেইটো অলপ পিছত আঁকিম। এতিয়া ই যে যাবগৈ তেজৰ লগত গুচি যাব, কেনেকৈ যাব সেই কথাটো আমি জানিব লাগিব। যে কথাটো এনেকুৱা নেকি যে আমাৰ প্ৰায়বিলাক মানুহৰ ঘৰতে ৰানিং ৱাটাৰ ব্যৱস্থা আছে, পানীৰ পাইপৰ ব্যৱস্থা আছে। গতিকে আমি যেনিবা যিটো ৰানিং ৱাটাৰ তাত আমি ফ্লেক্সিবল পাইপ এডাল কানেক্ট কৰি ল'লোঁ আৰু পানীখিনিত যদি আমি কিবা ৰঙীন পদাৰ্থ কিবা মিলাই দিওঁ, ব্লিচিং পাউডাৰ মিলাই দিলোঁ, টেংকিটো চফা কৰিব লাগে, তাত ব্লিচিং পাউডাৰ মিলাই দিওঁ, ব্লিচিং পাউডাৰ কণাবিলাক সেই পানীৰ সোঁতত তেনেকৈ ওলাই যাব, তেনেকৈ অক্সিজেনো তেজৰ সোঁতত গুচি যাব? নহয়, সেই কথাটো আমি জানি থ'ব লাগে। আমাৰ তেজত মূলতে কেইবিধ কণা থাকে? 3বিধ। লোহিত ৰক্ত কণা, শ্বেত ৰক্ত কণা আৰু অনুচক্ৰিকা। বিজ্ঞানৰ বস্তুবিলাক ইটোৰ লগত সিটো, সিটোৰ লগত সিটো, সিটোৰ লগত সিটো ৰিলেটেড। সেইকাৰণে আমি আগৰ ক্লাছত 6, 7, 8, 9ত পঢ়ি অহা কথাবোৰ যদি তাতে পঢ়িলোঁ, তাতে পাহৰি গ'লোঁ, তেতিয়া অলপ কনচেপ্ট ল'বলৈ দিগদাৰ হয়। পঢ়ি অহা কথাবোৰ মনত থাকিব। তেজৰ কণা কেইবিধ বুলি কোৱা হ'ল? 3বিধ। লোহিত ৰক্ত কণা, শ্বেত ৰক্ত কণা আৰু অনুচক্ৰিকা। এতিয়া লোহিত ৰক্ত কণা, আমি এইখিনিতে যেনিবা লোহিত ৰক্ত কণা এটা আঁকিছোঁ। ছাপ'জ এইটো এটা লোহিত ৰক্ত কণা। লোহিত ৰক্ত কণা মই ইংৰাজীতে লিখি দিছোঁ, ৰেড ব্লাড কৰ্পাছকুলাছ, RBC। আমি জানিব লাগিব এটা লোহিত ৰক্ত কণাৰ, ভেৰি ইম্পৰ্টেণ্ট পইণ্ট, এটা লোহিত ৰক্ত কণাৰ তাৰ যিটো ভলিউম, আয়তন, এই টোটেল আয়তনটোৰ প্ৰায় 34%ৰ পৰা ধৰি 35% মান হিমোগ্লোবিন থাকে। হিমোগ্লোবিন। কেতিয়াবা ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হ'লে ডাক্তৰে চকুৰ তলৰ পতাখন এনেকৈ টানি পেলাই চায়, চকুৰ তলৰ ব্লাড ভেচেলবিলাক ৰঙা হৈ আছে নাই, হাত চাতবিলাক এনেকৈ চায়। যদি দেখে যে হেতা হৈছে, তেতিয়া ক'ব হিমোগ্লোবিন কমিছে। আৰু তেজত হিমোগ্লোবিনৰ পৰিমাণ কমি গ'লে মানুহৰ ভাগৰ লাগিব। কিয় ভাগৰ লাগিব তাৰ কাৰণটো এতিয়াই মই কৈছোঁ, আমাৰ ইয়াতে ওলাইছে। এতিয়া আমি কি ক'লোঁ যে তেজত 3বিধ কণাৰ ভিতৰত এবিধ, তেজত থকা 3বিধ কণাৰ ভিতৰত এবিধ কণা হ'ল লোহিত ৰক্ত কণিকা, RBC। ইংৰাজীত ক'লে RBC, ৰেড ব্লাড কৰ্পাছকুলাছ। এই লোহিত ৰক্ত কণিকা এটাৰ 34 to 35% হ'ল হিমোগ্লোবিন। অক্সিজেনটো যেতিয়া, অক্সিজেনৰ অণুবিলাক যেতিয়া বায়ুৰ পৰা তেজৰ নলিকাৰ ভিতৰত সোমায়, তেতিয়া এই অক্সিজেনটোৱে এই হিমোগ্লোবিনটোৰ লগত লগ লাগি অক্সি হিমোগ্লোবিন সৃষ্টি কৰে। অক্সি হিমোগ্লোবিন ই এটা দুৰ্বল যৌগ। অক্সি হিমোগ্লোবিনটো সৃষ্টি কৰাৰ পিছত, অৰ্থাৎ হিমোগ্লোবিনটো এতিয়াতো তেজখিনিটো প্ৰবাহিত হৈ আছে এফালৰ পৰা আনফালে, গতিকে অক্সি হিমোগ্লোবিনটো যেতিয়া সৃষ্টি হ'ল, এই অক্সি হিমোগ্লোবিনটো এতিয়া তেজৰ সোঁতত গুচি যাব। গৈ পেলাই ক'ত পাব? অক্সিজেনটো কাক লাগিব? আমি সবাতো চহত পঢ়োতে পাইছোঁ ন, অক্সিজেনৰ উপস্থিতিত কোষৰ ভিতৰত গ্লুক'জ অণুৰ ভাঙি পেলাই শক্তি মুকলি হ'ব সবাতো চহত। গতিকে অক্সিজেনটো কাক লাগিব? কোষক লাগিব। এতিয়া অক্সি হিমোগ্লোবিন, তাৰমানে হিমোগ্লোবিন ইজ দ্য কেৰিয়াৰ অফ অক্সিজেন। তুমি চাইকেল চলাই গৈ আছা, কোনোবা এটা কোলা জ্বলিবা মুকু লৈ যায়, তুমি তাক কেৰিয়াৰখনতে বহাই ল'লা, চলাই গৈ আছে, সি তোমাৰ লগত গুচি গ'ল। গৈ পেলাই তোমাৰ ঘৰ পোৱাৰ আগতে তাৰ ঘৰ সি জাপ মাৰি নামি দিলে, তুমি গুচি গ'ল।
তেনেকুৱাই কথা গতিকে হিমোগ্লোবিনে তেজত থকা হিমোগ্লোবিনে অক্সিজেনটো যেতিয়া পাই গ'ল তাক লগত দুৰ্বল যৌগ অক্সি হিমোগ্লোবিন সৃষ্টি কৰিলে এতিয়া অক্সি হিমোগ্লোবিনটো তেজৰ সোঁতত ক'লে যাব কোষলৈ যাব যিটো আমি আগৰ ক্লাছত আলোচনা কৰিছোঁ কোষত গৈ পেলাই হিমোগ্লোবিনে অক্সিজেনটো দি দিব এৰি দিব লাগে এলানি বিক্ৰিয়া ঘটে তাত বিক্ৰিয়া ঘটি অক্সিজেনটো এৰি দিব অক্সিজেনটো কোষৰ ভিতৰত সোমাব সবাতোষণত কি ব্যৱহাৰ হ'ব ব্যৱহাৰ হোৱাৰ ফলত কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব কাৰ্বন ডাই অক্সাইড কোষৰ পৰা ওলাই আকৌ তেজলৈ আহিব তেজৰ লগত আহি পেলাই হাওঁফাওঁ হৃদযন্ত্ৰ পাব হৃদযন্ত্ৰৰ পৰা হাওঁফাওঁ পাব হাওঁফাওত আকৌ কাৰ্বন ডাই অক্সাইড এৰি দিলে আমি নিশাহতে এৰি দিলোঁ আকৌ অক্সিজেন ল'লে আকৌ গুচি গ'ল এতিয়া এই যিটো এক্সচেঞ্জটো এই এক্সচেঞ্জটোত আমি এটা সৰু ছবি এনেকৈ আঁকি ল'লে বোধহয় বুজিবলৈ অকণমান সুবিধা হ'ব যেন লাগে এডাল তেজৰ নলিকা যেনিবা এডাল তেজৰ নলিকা ই এনেকৈ কৰি অসংখ্য সূক্ষ্ম সূক্ষ্ম ভাগত ভাগ হৈ গ'ল অসংখ্য সূক্ষ্ম সূক্ষ্ম ভাগত এইডাল ডাঙৰ তেজৰ নলিকা এইবিলাক মই মাজত যিটো আঁকিছোঁ এনেকৈ এইবিলাক ৰক্ত কেশিকাৰ জালিকা মানে অসংখ্য সূক্ষ্ম সূক্ষ্ম ভাগ এতিয়া এডাল অকণ দীঘলকৈ আঁকিম ইয়াত কি আছে তেজ আৰু এইফালেও এই সৰু সৰু এইবিলাকেও তেজ লৈ গৈছে এইটো ইয়াতো তেজ এতিয়া এই ৰক্ত জালিকাখন আমাৰ এটা অংগত আছে আমি ধৰি ল'লো আমাৰ ইয়াত দীঘল দীঘলকৈ মাংসপেশীৰ কোষবিলাক আছে দীঘল দীঘলকৈ এনেকৈ মাংসপেশীৰ কোষবিলাক আছে এইবিলাক এতিয়া এই ৰক্তবাহিকা নলিকাডালেদি যি তেজ আহিছে ইয়াত যেনিবা অক্সিজেন আছে অক্সিজেনযুক্ত তেজ এতিয়া অক্সিজেনযুক্ত তেজখিনি এফালে গৈ পেলাই ইয়াত কি হ'ব অক্সিজেনটো এই পেশী কোষটোক দি দিলে পেশী কোষটোৱে অক্সিজেনটো ব্যৱহাৰ কৰি উৎপন্ন কৰিলে কাৰ্বন ডাই অক্সাইড সেই তেজৰ নলিকাত সোমাই পেলাই শেষত ক'লে গ'ল এফালে গুচি গ'ল গতিকে এইডাল তেজৰ নলিকাত যিখিনি তেজ থাকিব এইখিনি হ'ল কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আকৌ কৈছোঁ এই নলিকাডালে অক্সিজেনযুক্ত তেজ কঢ়িয়াই আনিছে সেই অক্সিজেনযুক্ত তেজখিনি আহি পেলাই আমাৰ এটা পেশী এটা বান্দলৰ মাজেদি গৈছে আৰু এখন নেটৱৰ্ক হৈ পেলাই গ'ল এখন জালিকা হৈ পেলাই গতিকে জালিকাখনৰ সূক্ষ্ম সূক্ষ্ম তেজৰ নলিকাবিলাকে অক্সিজেনবিলাক কাক দি দিব কোষবিলাকক দি দিব এইবিলাক দীঘল দীঘল পেশী কোষ আমি আঁকি লৈছোঁ কোষবিলাকত সবাতোষণত অক্সিজেন ব্যৱহাৰ হ'ব ব্যৱহাৰ হোৱাৰ ফলত ইয়াত কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব সেই কাৰ্বন ডাই অক্সাইড গৈ পেলাই তেজৰ লগত ক'লে গুচি যাব আনডাল ৰক্তবাহিকা নলীলৈ গুচি যাব অৰ্থাৎ এইডাল ৰক্তবাহিকা নলীয়ে যদি সি এইটো দিশত তেজ কঢ়িয়াই আনিছে তেতিয়াহ'লে এই তেজখিনিত আমি কি আছে বুলি ক'ম কাৰ্বন ডাই অক্সাইড কাৰণ এইখিনি আছিল অক্সিজেনযুক্ত তেজ এইখিনি হ'ল কাৰ্বন ডাই অক্সাইডযুক্ত তেজ এতিয়া কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়াই অনা এনেকুৱা তেজৰ নলিকাবিলাক লগ লাগি ডাঙৰ নলিকা হ'ব সেইখিনি হৃদযন্ত্ৰলৈ আহিব আমি এইটো পিছত পাম হৃদযন্ত্ৰৰ পৰা হাওঁফাওলৈ আহিব হাওঁফাওত অলপ আগত আলোচনা কৰাৰ দৰে কাৰ্বন ডাই অক্সাইডটো এৰি দিব অক্সিজেন সংগ্ৰহ কৰিব হিমোগ্লোবিনৰ লগত লগ লাগি অক্সি হিমোগ্লোবিন হ'ব আকৌ অক্সি হিমোগ্লোবিনে এই ধৰণে গুচি যাব এনেকৈ আমাৰ গোটেই শৰীৰটোত যিমানবিলাক কোষ আছে প্ৰতিটো কোষে শ্বসনৰ কাৰণে অক্সিজেন লাভ কৰে আৰু শ্বসনত উৎপাদিত হোৱা কাৰ্বন ডাই অক্সাইড কোষৰ পৰা ত্যাগ কৰে থুলমূলকৈ আমাৰ মানুহৰ যিটো শ্বাস প্ৰশ্বাস ব্যৱস্থা সেইটো এইটোৱে তোমালোকে পঢ়িবা ইয়াৰ পিছত আমাৰ মানুহৰ পৰিবহণ অৰ্থাৎ আমাৰ দেহত তেজৰ ব্লাড চাৰ্কুলেশ্যন চিষ্টেম যিটো আছে সেইটো আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম আৰু মই ভাবিছোঁ যে এই ধৰণেই যদি বিজ্ঞান বিষয়ৰ পাঠবিলাক কাৰণ আমাৰ পাঠবিলাক যথেষ্ট দীঘল বিজ্ঞানৰ পাঠবিলাক অলপকৈ আলোচনা কৰি আমি একোটা ভিডিঅ' তৈয়াৰ কৰি ইউটিউবত আপলোড কৰি গৈ থাকোঁ আৰু তোমালোকে এই ভিডিঅ'বিলাক চোৱা আৰু মই আগৰ ক্লাছবিলাকতো কৈছোঁ এইটো ক্লাছতো কওঁ
যে মোৰ এটা ক্লাছ চোৱাৰ আগত তোমালোকে তাতে পাবাই কোনটো চেপ্টাৰ কিহৰ বিষয়ত ক্লাছটো দিছোঁ। যেনেকৈ আজি মই সবাত ছখনৰ ওপৰত ছেকেণ্ড পাৰ্টটো দিছোঁ, তাৰ আগত ফাৰ্ষ্ট পাৰ্টটো দিছোঁ, তাৰ আগত পৰ্যায়বৃত্ত তালিকা দিছোঁ। তেনেকৈ দিয়া আছে মোৰ চেনেলটোত, গোটেইখিনি ক্লাছে আছে। চ' যেতিয়া চাবা তেতিয়া মেইন বুক, মই আকৌ কৈছোঁ মেইন বুক আৰু বহি পেন লৈ ল'বা। য'তে তোমালোকৰ প্ৰব্লেম হয় তাতেই তোমালোকে কিবা এটা বস্তু যেনিবা লিখিবলগীয়া আছে, পজ কৰি ল'লা, লিখি ল'লা, বোলে নহয় কিবা এটা বস্তু বুজি পোৱা নাই, বেক কৰি পেলাই ভিডিঅ'টো আকৌ চালা। আফটাৰ অল তোমালোকৰ যিকোনো প্ৰকাৰে লাভ হ'ব, তোমালোক উপকৃত হোৱা, সেইটোৱে মোৰ প্ৰচেষ্টা। থেংক ইউ।